This program is brought to you by है तैयार हम शीघ्र শুভমুক্তি। নমস্কাৰ ৰণৰংকা 2021 লৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো দুলিয়াজানত আৰু এই দুলিয়াজান সমষ্টিকে ধৰি ইয়াৰ কাষে পাজৰে থকা সমষ্টিসমূহৰ এইবাৰ নিৰ্বাচনী বতাহ কোন দিশে বৈছে সেই সম্পৰ্কত আমি বিভিন্ন দলৰ প্ৰতিনিধি বিভিন্ন দলৰ কৰ্মী আৰু স্থানীয় ৰাইজৰ পৰা আমি প্ৰতিক্ৰিয়া বিচাৰিম। কিয় বিশেষকৈ দুলিয়াজান সমষ্টিটো কিয় পুনৰবাৰ আৰু কোনে দখল কৰিব বিচাৰে বা এই সমষ্টিৰ ৰাইজে কি বিচাৰে, তেওঁলোকৰ মনৰ ভাৱ কি, বিগত সময়ছোৱাত দুলিয়াজানৰ কি হ'ল বা কি নহ'ল, বিভিন্ন প্ৰশ্ন ইয়াত আহি পৰিব আৰু এই ক্ষেত্ৰত ৰাজনৈতিক বিতৰ্কও হ'ব। সেয়েহে আমি সকলোকে এটা আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰথমতেই যিহেতু দুলিয়াজান সমষ্টিৰ কথা আমি পাতিছোঁ, দুলিয়াজান সমষ্টিটো বৰ্তমান বিজেপি দলৰ দখলত আছে আৰু বৰ্তমান দিছপুৰতো বিজেপিৰ চৰকাৰ আছে। সেয়েহে মই বিজেপি দলৰ প্ৰতিনিধি যিজন আমাৰ ইয়াত উপস্থিত আছে তেখেতৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যে কিয় বিজেপিয়ে বিগত কালছোৱাত কি কৰিলে দুলিয়াজান সমষ্টিৰ পৰা আৰু আপোনালোকক কিয় ৰাইজে ভোট দিয়া উচিত? বিজেপি দলটো অসমত বৰ্তমান প্ৰথমবাৰৰ বাবে চৰকাৰ কৰিছে। আজি 65 বছৰে নোহোৱা কামবিলাক বিজেপি চৰকাৰখনে আমাৰ উন্নয়ন কেনেকৈ হয় সেই কথাটো চকু চুৱাই ৰাখিছে গোটেই ৰাইজক আৰু সমাজক। এই সমাজখনক যদি উন্নতি পথত নবলৈ হয়, যদি আমি এখন সমাজ ব্যৱস্থাক আগবঢ়াই নিবলৈ হয়, তেনেহ'লে আমি সমাজৰ শিক্ষা ব্যৱস্থাটো সবচে অতিকৈ বেছিকৈ গুৰুত্ব দিব লাগিব। সেই শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দি এই আমাৰ চৰকাৰখনে LP স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে এডমিশ্যন আৰু কিতাপ পত্ৰও আমাৰ যোগান ধৰা হৈছে। আপোনালোকে যদি চাবলৈ যায়, মানুহ এজনৰ দৰিদ্ৰ সীমাৰেখা তলৰ এজনৰ মানুহৰ আমাৰ নিড কি থাকে, আচলতে আমাৰ দৰকাৰ কি থাকে, এখন ঘৰ থাকে, খোৱা সামগ্ৰী থাকে আৰু কি লাগে আমাক। এজন দুখীয়া মানুহ গাঁঠিৰ ধন কেতিয়া খৰচ হয়? যেতিয়া মানুহ এজনৰ পৰিয়ালটোৰ সদস্য এজনৰ বেমাৰ হয়। যেতিয়া পৰিয়ালৰ মানুহ এজনৰ বেমাৰ হয়, সেই ক্ষেত্ৰত হাজিৰা কৰা মানুহজনে গাঁঠিৰ ধনৰ টকাকেইটা হস্পিটেলত গৈ দিব লাগে। যদি সেই টকাৰে নহয়, তেনেহ'লে যদি খেতি মাটি আছে, বাৰী মাটি আছে, সেই মাটি বাৰী বিক্ৰী কৰি তেওঁলোকে সেই হস্পিটেলত দিবলগীয়া হয়। কিন্তু সেই দুখীয়া মানুহখিনিৰ কথা এইখন চৰকাৰে চিন্তা কৰি আমাৰ অটল অমৃত নামৰ এটা শিক্ষাৰ আমাৰ স্বাস্থ্যৰ বাবে এখন ডাঙৰ আঁচনি আপোনালোকৰ সকলো ৰাইজৰ মাজত বিতৰণ কৰিলে। যদি আপোনালোকে চাবলৈ যায়, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰলৈকে আমাৰ আঁচনি আছে। আমি এজন ক'বলৈ যাওঁ, মই নিজে মহিলা এগৰাকী ভগৱান বুলি মানো। কাৰণ কিয় জানে, মহিলা এজনী ভগৱান বোলাৰ কাৰণ আছে, আমাৰ মাজনীয়ে ৰাতি 8টাতকৈ দেৰিকৈ শুৱে। আমি গোটেই মতা মানুহ চব শোৱাৰ পিছত আৰু ৰাতিপুৱা 8টাতকৈ সোনকালে সেই মাজনীয়ে সদায় শুই উঠে। কিন্তু এটা কথা, আমি সেই মাগৰাকীক আমি কি ধৰণে আমি মাগৰাকী কি কৰি আছোঁ আমি সেইটো কথা জনাটো উচিত। সেই মাগৰাকী আপুনি এতিয়া ধৰি লওক, আমাৰ এটা আঁচনি আছে অৰুণোদয়। আপুনি বিশ্বাস কৰিব পাৰিব, যেতিয়া দৰিদ্ৰ সীমাৰেখা তলৰ মানুহ এজন ঘৰখনৰ ইনকম কৰে, ঘৰখনৰ ইনকম কৰে, সেই মানুহজনৰ যেতিয়া মৃত্যু হয়, সেই দুৰ্ভগীয়া বিধৱা মানুহজনীৰ জীৱনত কিমান যন্ত্ৰণা থাকিব পাৰে। আপুনি দুটামান ক'লে এতিয়া ৰাজ্যৰ প্ৰধান বিৰোধী দল মই কংগ্ৰেছৰ পৰা ইয়াৰ প্ৰতিক্ৰিয়া বিচাৰিব খুজিছোঁ। দুলিয়াজান বিধানসভা সমষ্টিটো দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলতো আছিল। এটাৰ পিছত স্বাধীনতাৰ পিছৰ পৰা বহু বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিল। কিন্তু এতিয়া বিজেপিৰ যিগৰাকী প্ৰতিনিধি আছে তেওঁ কৈছে যে বিগত কালছোৱাত যে দুলিয়াজানত বিশেষকৈ তেওঁ কৈছে শিক্ষাৰ ক্ষেত্ৰত এই চৰকাৰখনে কাম কৰিছে, দ্বিতীয় কৈছে দৰিদ্ৰৰ কাৰণে কাম কৰিছে। এই দুটা বিশেষ পইণ্ট আৰু স্বাস্থ্যৰ কথা ক'লে, এইকেইটা দিশত উন্নয়ন হৈছে বুলি বিজেপিৰ প্ৰতিনিধিজনে কৈছে। এই ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া কি? বিজেপি দলৰ যি প্ৰতিনিধিগৰাকীয়ে যিখিনি কথা ক'লে, তো যিহেতু 5টা বছৰ তেওঁলোকৰ আজি অসমত ৰাজ্য চৰকাৰ চলি আছে, স্থানীয় বিধায়কজন তেওঁলোকৰ দলৰ হয়, কেন্দ্ৰত চৰকাৰ আছে। তো প্ৰথম কথা হ'ল, এতিয়া আমাৰ মোৰ বুলি নকওঁ, আমাৰ সাধাৰণ জনতাৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক প্ৰশ্ন তেওঁ যিখিনি কথা কৈ গ'ল তাৰ প্ৰতিক্ৰিয়া ৰূপে মই দিব বিচাৰিছোঁ। বিগত 5টা বছৰত দুলিয়াজান সমষ্টিত কিমানজন নিবনুৱাসকলক সংস্থাপন দিলে? এনেই ক'লে নহ'ব, তেওঁলোকে ডাটা সহিতে কথাখিনি দাঙি ধৰিব লাগিব। আমাৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে, কাৰণ চৰকাৰ তেওঁলোকৰ হয়। 2 নম্বৰ হ'ল, তেওঁলোকৰ চৰকাৰে, আজি বিজেপি চৰকাৰে অসমৰ কথা ক'বলৈ নাযাওঁ, আমাৰ দুলিয়াজান সমষ্টিৰ কিমানখন স্কুল প্ৰাদেশিকৰণ কৰিলে, ডাটাহতে তেওঁলোকে উপস্থাপন কৰিলে আমি ভাল পাম। আৰু 3 নম্বৰ কথা হৈছে, আমাৰ দুলিয়াজান সমষ্টিৰ কাষতে লাগি আছে বুঢ়ীদিহিং, আৰু বুঢ়ীদিহিং প্ৰতি বছৰে যি গৰাখহনীয়া সমস্যা চলি আছে, বহুত ৰাইজ আজি বিধ্বস্ত হৈ আছে, খেতি মাটি পানীৰ তলত গৈ আছে। তাৰ স্থায়ী সমাধানৰ কাৰণে তেওঁলোকে কি পদক্ষেপ ল'লে আজি তাৰিখলৈকে? চতুৰ্থতে হৈছে
আজি ITI সাধাৰণ যি ITI-খনে আজি আধাৰুৱা হৈ থাকিলে তেওঁলোকে কি ব্যৱস্থা ল'লে তাৰ কাৰণে আমিতো একো দেখিয়ে নাপালোঁ নহয় জানো ৰাইজ তাৰ কাৰণে তেওঁলোকে কি ব্যৱস্থা ল'লে বা লৈছে তাক জনাব লাগে আজি ৰাইজৰ আগত তাৰপিছত দুলীয়াজান যিহেতু তৈল নগৰী হয় তাৰ লগতে আমাৰ বিধায়ক আছে ইয়াত সাংসদ আছে কেন্দ্ৰীয় মন্ত্ৰী আছে তাৰ ফলশ্ৰুতিটো আজি দুলীয়াজানৰ আশে পাশে থকা যিবিলাক বাট পথ আছে আজিও জৰাজীৰ্ণ অৱস্থা হৈ আছে বাৰিষা দিন আহি আছে অলপ পিছত হয়তো তাত নাও চলাবলগীয়া অৱস্থা হৈ যায় চাহ বাগিচাৰ সমস্যা সাধাৰণ যি আসাম টি প্লেণ্টেশ্যন এক্ট সেইটোকে আজি চৰকাৰখনে কাৰ্যকৰী কৰিব নোৱাৰিলে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে মেনিফেষ্টত দিছিলে যে আমাৰ চৰকাৰখন হোৱাৰ লগে লগে বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 350 টকা ডিমাণ্ড আছিলে তেওঁলোকে বঢ়াই ক'লে 351 টকা 33 পইচা আমি দিমেই বুলি ক'লে কি হ'ল আজি সব ধোৱা চাঙত উঠি গ'ল কিয় নিশ্চয় বাকীকেইটা প্ৰশ্ন ল'ম মই বাকীকেইজন প্ৰতিনিধি আৰম্ভণি যিখিনি তেখেতৰ অপেনিং স্পীচ সেইখিনি বাকীৰ পৰা শুনি লৈছোঁ আপোনাৰ এই প্ৰশ্নকেইটা বিজেপিৰ প্ৰতিনিধিয়ে নিশ্চয় মনত ৰাখিছে আপুনি দিব ইয়াৰ উত্তৰ মই অসম জাতীয় পৰিষদৰ ওচৰলৈ আহিছোঁ এটা নতুন দল নৱগঠিত দল জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক ভেটি হিচাপে লৈ আপোনালোকে এইবাৰ নিৰ্বাচনত নামিছে বিশেষকৈ দুলীয়াজান সমষ্টিত এইবাৰ হৈছে যে লুৰিণজ্যোতি গগৈ আপোনালোকৰ দলৰ সভাপতি ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছে এইটো এটা ৰাজনৈতিক বিষয় হৈ পৰিছে মোক এটা কথা কওক যে অসম জাতীয় পৰিষদক ৰাইজে কিয় ভোট দিয়া উচিত মই বৰ বেছিকৈ নকওঁ একদম চমুকৈ কওঁ অসম জাতীয় পৰিষদ গঠন হৈছে কেৱল মাত্ৰ অসমীয়াৰ বাবে আৰু অসমত যাতে 1971 চনলৈকে যিসকল অসমীয়া ইয়াত আহিছিলে আৰু সেইসকল অসমীয়া যাতে ভৱিষ্যতেও অসমত মূৰ তুলি থাকিব পাৰে অসমত নিজকে অসমীয়া হিচাপে চিনাকি দিব পাৰে তাৰ বাবে অসম জাতীয় পৰিষদ আৰু সেইসকল অসমীয়াৰ যি অস্তিত্ব সেই অস্তিত্ব ৰক্ষাৰ বাবে আপোনালোকে প্ৰত্যেকজনে অসম জাতীয় পৰিষদক ভোট দিব লাগিব আৰু লুৰিণজ্যোতি গগৈদেৱক দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰতিনিধি হিচাপে আপোনালোকে নিৰ্বাচন কৰি আনিব লাগিব তাৰ পাছতে মই ইমান সময়ে দুইটা ৰাষ্ট্ৰীয় দলৰ প্ৰতিনিধিৰ তেওঁলোকৰ অপেনিং স্পীচটো শুনিলোঁ তেওঁলোকে প্ৰথমতে মই বিজেপিলৈ আহোঁ তেওঁলোকে এটা কথা ক'লে যে শিক্ষাৰ কথা ক'লে মই গোটেই অসমখনৰ কথালৈ নাযাওঁ একদম সৰুকৈ তেওঁলোকৰ 2016 চনৰ নিৰ্বাচনী যি ইস্তাহাৰ তেওঁলোকে এটা কথা কৈছিলে যে যেতিয়াই বিজেপি চৰকাৰ তেওঁলোকৰ অসমত গঠন হ'ব তেতিয়াই তেওঁলোকে অসমৰ প্ৰত্যেকখন চাহ বাগানত একোখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় তেওঁলোকে স্থাপন কৰিব কিন্তু অতিকৈ লাজৰ আৰু দুখৰ কথা যে তেওঁলোকে সেয়া কেৱল নিৰ্বাচনী ইস্তাহাৰতে সীমাবদ্ধ হৈ থাকিলে আৰু আজি 3 মাহৰ আগত যেতিয়া পুনৰবাৰ নিৰ্বাচন আৰম্ভ হ'বলৈ ল'লে নিৰ্বাচনী কুচকাৱাজ চলিবলৈ ল'লে তেতিয়া তেওঁলোকে আধাৰ হিলাৰ ৰাজনীতি আৰম্ভ কৰিলে সেয়া আৰু মই জানিবলৈ তেওঁলোকৰ পৰা এইটো মই বিচাৰিছোঁ যে তেওঁলোকে সেয়া কেৱল নিৰ্বাচনী ইস্তাহাৰতে তেওঁলোকে সীমাবদ্ধ কৰি ৰাখিছে নে কাৰ্যকৰ্তাও তেওঁলোকে কৰিব পাৰিব তাৰপাছতে আহিলোঁ ITI কথা ইতিমধ্যে কংগ্ৰেছৰ প্ৰতিনিধিজনে উলিয়াইছিলে তেওঁক মই এইটো সুধিব বিচাৰিছোঁ যে ITIখন যেতিয়া হৈছিলে 2013 চনত যেতিয়া স্থাপন হৈছিলে তাৰ পাছৰ পৰা 3 বছৰ কংগ্ৰেছো আছিলে গতিকে কংগ্ৰেছৰ শাসনত থকাৰ পাছতো কংগ্ৰেছে যিখন ITI আধৰুৱাকৈ থাকিলে সেই একেটা প্ৰশ্নই মোৰ বিজেপিলৈ আছে যে বিজেপিও সেই একেখন ITI আধৰুৱাকৈ থলে তাৰপিছতে বিজেপিৰ জনপ্ৰতিনিধিজনে কৈছিলে যে অৰুণোদয় আঁচনিৰ কথা অৰুণোদয় আঁচনিৰ নামত তেওঁলোকে 830 টকা দিছে 830 টকা বিনামূলীয়া চাউল তেওঁলোকে প্ৰদান কৰিলে ঠিকেই আছে আপোনালোকে তেলৰ দাম সকলোৱে জানে দাইলৰ দাম সকলোৱে জানে আপোনালোকে আলু পিঁয়াজৰ দাম মই নকলেও হ'ব গতিকে মোৰ তেওঁলোকে এটা প্ৰশ্ন 830 টকাত যদি এখন ঘৰ চলিব পাৰি তেনেহ'লে তেওঁলোকলৈ মই এটা ডাঙৰ হাত চাপৰি তাতকৈ মই একো ক'ব নিবিচাৰোঁ ধন্যবাদ মই লোক জনশক্তি দলৰ প্ৰতিনিধি এটা আছে মই তেখেতৰ পৰা সুধিব খুজিছোঁ দুলীয়াজানৰ ৰাইজে দুলীয়াজান সমষ্টিৰ ভোটাৰে এইবাৰ এই দলটোক কিয় ভোট দিয়া আছিল কাৰণ ইতিমধ্যে নিৰ্বাচনী ক্ষেত্ৰখনত বহুকেইটা ৰাজনৈতিক দল আছে আপোনালোকে এনে কি নতুনত্ব আনিব এই সমষ্টিটোলৈ যিটো কাৰণে আপোনালোকক ভোট দিয়া উচিত যিহেতু আমি সৰুৰ পৰাই আমি দুলীয়াজানত মানে খেলা ধূলাৰ পৰা দেখি আহিছোঁ ডাঙৰ হোৱালৈকে ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা কংগ্ৰেছেই হওক মই দুটা দলৰ কথা মই বিশেষকৈ ক'ব এইটো কাৰণে বিচাৰিছোঁ যিহেতু মই গাঁৱৰ ল'ৰা গাঁৱৰ নদী কিনাৰত বাস কৰা ল'ৰা সৰুৰ পৰা দেখি আহিছোঁ এই দুটা দলে এই প্ৰথমতে মই কংগ্ৰেছ দলৰ কথা কৈছোঁ কংগ্ৰেছ দলত যেতিয়া মানে কংগ্ৰেছ চৰকাৰ আছিলে টিপলিং যিটো আমাৰ পঞ্চায়ত টিপলিং পঞ্চায়তৰ আমাৰ যিখিনি গৰাখহনীয়া 100 বিঘা খেতি মাটি ঘৰ দুৱাৰ নদী বুকুত গুচি গ'ল কিন্তু কোনো এজন জনপ্ৰতিনিধিয়ে স্থায়ী সমাধান নকৰিলে এতিয়াও তেওঁলোকে অঘৰী দৰে আজি অইল ইণ্ডিয়া মাটিত বহি আছে হা বিজেপি চৰকাৰ আহিলে বিজেপি চৰকাৰ যেতিয়া তেজ গ'লে ডাঙৰীয়া যেতিয়া বিধায়ক হোৱাৰ লগে লগে তেওঁ নাৱেদি গোটেই পৰিভ্ৰমণ কৰিলে গোটেই নদী
যে তেওঁ অতি সোনকালে তেওঁ এই গৰাখহনীয়া সমস্যা সমাধান কৰিব। এই কালিপক্ষে এতিয়া ইলেকশ্যন পালেহি, ইলেকশ্যন হোৱাৰ লগে লগে এই টালিটো বোলে মাৰিবলৈ বিচাৰিছে। গতিকে এই দুখন এই বিজেপি চৰকাৰখন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু আপুনি আপোনাক এটা কথা কৈছোঁ, যিহেতু আপুনি দুলীয়াজান সমষ্টিৰ যিমানকেইখন গাঁও আছে, গাঁৱৰ এতিয়া আমি যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ, গাঁৱে গাঁৱে গৈছোঁ, ৰাস্তা পদূলি একেবাৰে বিধ্বস্ত। তেওঁলোকে কৈছে গাঁৱৰ ৰাস্তা পদূলি ভাল হৈছে, কিন্তু একদম বিধ্বস্ত। আৰু 2 নম্বৰ কথাটো, ইয়াত যদি অল ইণ্ডিয়া নাথাকিলেহেঁতেন আৰু এই দুলীয়াজানৰ ৰাস্তা ভাল নাথাকিলেহেঁতেন, অল ইণ্ডিয়াৰ কাৰণে আজি জনপ্ৰতিনিধিবিলাকে অল ইণ্ডিয়া মুনাফা লৈ তেওঁলোকে বাহ লৈ আছে। গতিকে মই এইটো কথা কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ দুলীয়াজানৰ যিজন বিধায়ক আৰু যিজন আমাৰ সাংসদ, যিহেতু তেখেতে টিপলিং আমাৰ দুলীয়াজান সমষ্টি আমাৰ মোৰ টিপলিং পঞ্চায়তৰ পৰা তেখেতে ৰিপ্ৰেজেণ্ট হৈ কেন্দ্ৰীয় মন্ত্ৰী আছে। আৰু তেখেতে কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা মন্ত্ৰীজনে আজি ঘৰৰ সন্মুখৰ চোতালখনকে ঠিক কৰিব পৰা নাই। তেওঁ ভাৰতবৰ্ষৰ কি কাম কৰিব তেওঁ এইটো সকলোৱে ৰাইজে জানিব। গতিকে মই সমূহ ৰাইজক মই এটা অনুৰোধ জনাইছোঁ, যিহেতু মই কোনো ৰাজনীতিৰ লগত বোকা চুতীয়া ৰাজনীতি নকৰোঁ, সকলোৱে নিজৰ নিজৰ এটা বিবেক আছে, সকলোৰে নিজৰ নিজৰ এটা চিন্তা বুদ্ধি আছে। আপোনালোকে এনেকুৱা এজন জনপ্ৰতিনিধি খাৰা কৰক, যিজন জনপ্ৰতিনিধিয়ে বিধানসভাত গৈ আমাৰ যি দুলীয়াজানৰ যি জ্বলন্ত সমস্যা আছে, সমস্যাসমূহ সমাধান কৰিব পাৰে। হয়, ধন্যবাদ। বিজেপিৰ প্ৰতিনিধিজনে বাৰু মিচিকে হাঁহি আছে, তেওঁ হয়তো ইয়াৰ উত্তৰবোৰ মনতে ভাবি আছে। মই আহিম আপোনাৰ ওচৰলৈ, মই দল সংগঠনৰ ওচৰলৈ আহিব কৈছোঁ। নিশ্চয় ইয়াতে আছে, পৰিচয়টো দিব নেকি আপুনি? কোন সংগঠনৰ? মই টাই আহোম যুৱ পৰিষদ। হয়, টাই আহোম যুৱ পৰিষদৰ এগৰাকী প্ৰতিনিধি আছে। আপোনালোক এটা সামাজিক সংগঠন, ইয়াৰ সম্পৰ্কত মই সুধিব খুজিছোঁ, দুলীয়াজানৰ মূল 5টা কি সমস্যা আছে যিকেইটা কোনো ৰাজনৈতিক দলে সমাধান কৰা নাই বা সমাধান কৰিব লাগে, যাৰ কাৰণে এই প্ৰাৰ্থীসকলক ভোট দিব? ইয়াত কংগ্ৰেছ আৰু বিজেপি ইতিমধ্যে দুলীয়াজান সমষ্টিত ইতিমধ্যে শাসন কৰি গৈছে। তেখেতসকলে প্ৰতিশ্ৰুতি বহুত ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে। বিজেপিয়ে ইতিমধ্যে বিশেষকৈ এই দুলীয়াজান সমষ্টিটো এক আহোম জনগোষ্ঠীৰে পৰিপূৰ্ণ সমষ্টি। সেয়েহে প্ৰথমেই মই এটা কথা ক'ম যে জনজাতিকৰণৰ সম্পৰ্কত টাই আহোম ধৰি 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যি লৰা ধেমালি কৰিলে, তো প্ৰথমতে বিজেপি দলক ধিক্কাৰ দিছোঁ। প্ৰথমে তেখেতসকলে যি 6 মাহৰ ভিতৰত জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ নামত আমাক যি টাই আহোমক বঞ্চনা কৰিলে, আৰু শেহতীয়াকৈ যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি উন্নয়ন পৰিষদ নামে এখন 29খন উন্নয়ন পৰিষদৰ নামত এখন কামত নহয় এখন উন্নয়ন পৰিষদ এখন দি পিনে আমাক যি লৰা ধেমালি কৰিছে, তাৰ বাবে কিন্তু আহোম জনগোষ্ঠীসমূহ 45,000 আহোম জনগোষ্ঠীৰ ভোটাৰে কিন্তু এইবাৰ কিন্তু বিজেপিক কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি আমি আশা কৰিছোঁ। তাৰ লগতে দুলীয়াজান সমষ্টিৰ বহুকেইটা এনে সমষ্টি আছে, বাট পথৰ সমস্যা, নিবনুৱা সমস্যা, তাকে ধৰি ইয়াৰ মূল সমস্যা যি দুলীয়াজানৰ যি তৈলনগৰীৰ যি এক মূল ৰাজপথ, এই ৰাজপথ নিৰ্মাণৰ নামত যি ভেকু ভাওনা চলিলে, আমি এই কেইবাবছৰ ধৰি অইল ইণ্ডিয়াৰ পইচাকেইটা তেওঁলোকে উচিত পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰি যে আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। নিশ্চয়, মই আপোনাৰ ওচৰত পুনৰ আহিম। আৰু কোন সংগঠনৰ আছে ইয়াত প্ৰতিনিধি? সৰু অসম ছাত্ৰ সন্থাই কি কয় যে দুলীয়াজানৰ কি সমস্যা আছিলে যি আপোনালোকে পোনপটীয়াকৈ আপোনালোকৰ প্ৰতিনিধিসকলক প্ৰশ্ন কৰিব পাৰে, কাৰণ তেওঁলোকে এইবাৰ ভোট বিচাৰিছে ৰাইজৰ পৰা? কি আছে? অসম চুক্তিৰ কথা কৈছিলে বিজেপি দলে, কাৰ্যকৰী কৰাৰ কথা কৈছিলে। 6 নং দফা প্ৰতিবেদন পোৱাৰ লগে লগে কাৰ্যকৰী কৰাৰ কথা কৈছিলে, আজিলৈকে কৰিব নোৱাৰিলে। এটা বছৰ হ'ল প্ৰতিবেদন পৰি আছে। আৰু ব্ৰহ্মপুত্ৰৰ 2 পাৰে যিটো হাইৱে কথা কৈছিলে, স্মাৰ্ট চিটি, এনেদৰে বহু প্ৰতিশ্ৰুতিৰ কথা কৈছিলে। 6 জনজাতিকৰণ বা 351 টকা চাহ শ্ৰমিকক দিয়া কথা, সেইবিলাক নহ'ল। দুলীয়াজানৰ কথা যদি আহোঁ, তেওঁলোকৰ যিটো বোকা চুতীয়া আমি দেখিছোঁ, ৰাজনীতি দেখিছোঁ। কংগ্ৰেছৰ দিনত আৰম্ভ কৰা ITI ছাত্ৰ ছাত্ৰীসকলৰ উপলক্ষে যিখন নিৰ্মাণ কৰিছিলে কংগ্ৰেছ দলৰ দিনত, কংগ্ৰেছে নোৱাৰিলে বনাবলৈ তেওঁলোকৰ কাৰ্যকাল। এতিয়া বিজেপি দলে কংগ্ৰেছে আৰম্ভ কৰা এতিয়া বিজেপিয়ে নকৰে, সেইটো এটা লেতেৰা ৰাজনীতি। দ্বিতীয়তে এইটো আপোনালোকে চাব, ৰেলৱে ষ্টেচন বা টিপলিঙলৈ 3.5 কিলোমিটাৰ পথ, 27 কোটি 95 লাখ টকা আৰু পথ চোৱা চক। তেওঁলোকক যে আমি জবাবদিহি কওঁ কথাটো, তেওঁলোকে ক'ব যে কিবা কাৰিকৰী কিবা সমস্যা আছে বুলি কয়। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, তাৰপিছত সেই পথটো আজিলৈকে নহ'ল। গতিকে আমি দেখি আহিছোঁ যে কংগ্ৰেছে হওক বিজেপিয়ে হওক, তেওঁলোকে অকল বোকা চিটা ৰাজনীতি কৰি আছে। তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে। এতিয়া 15 বছৰ কংগ্ৰেছৰ ইয়াত বিধায়ক থাকিলে কমীয়া গগৈ বাইদেউ, এতিয়া বিজেপিও 15 বছৰ হ'ল, ৰামেশ্বৰ তলিয়ে 10 বছৰ, এতিয়া তেজ গ'ল 5 বছৰ, 15 বছৰ হ'ল। মই পুনৰ আপোনাৰ ওচৰত এটা বিৰতি ল'ব লগা হৈছে। ৰণদংকাত এইখিনিতে লৈছোঁ খন্তেক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিম এই অনুষ্ঠানৰ মাজলৈ। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণদংকা 2021লৈ। মই এতিয়া আহিব খুজিছোঁ চাহ জনজাতি ছাত্ৰ সন্থাৰ এগৰাকী প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে। বিশেষকৈ দুলীয়াজান যিটো বিধানসভা সমষ্টি, চাহ জনগোষ্ঠীৰ যথেষ্ট সংখ্যক ভোটাৰ ইয়াত আছে। সেই ভোটাৰসকলৰ ইপাৰি যি আশা আকাংক্ষা যিখিনি আছে, তেওঁলোকৰ সেই অভাৱ অভিযোগখিনি বিগত কালত
কোনো চৰকাৰে পূৰণ কৰিব পাৰিছেনে নাই পৰা সেই প্ৰশ্নটো কৰিম। দ্বিতীয় কথাটো হৈছে আপোনালোকৰ মূল যিটো দাবী 350 টকা দৈনিক মজুৰি, সেই বিষয়টো লৈ আপোনালোকে আন্দোলনো কৰিছে, যে এই বিষয়টো লৈ আপুনি কি প্ৰশ্ন কৰিব খোজে? আমি সকলোৱে জানো যে লংকালৈ যোনে যায় সিয়ে ৰাৱণ। গতিকে নিৰ্দিষ্ট দল হিচাপে মই কাকো ক'ব নিবিচাৰোঁ, যিহেতু আপোনালোকে জানে যে অসমৰ সমাজ জীৱনত অবিচ্ছেদ্য অংগ হৈছে চাহ জনগোষ্ঠীৰ লোকসকল, আৰু এই চাহ জনগোষ্ঠীৰ লোকসকলক অসমৰ বিধানসভাত যোৱা প্ৰতিটো দলে সদায় কিন্তু ভোট বেংক হিচাপে মানে ব্যৱহাৰ কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজি আমি প্ৰায় 60 বছৰৰ পৰা এটা দাবী কৰি আহিছোঁ যে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে, চাহ জনগোষ্ঠীৰ দৰমহা বৃদ্ধি কৰিব লাগে। কিন্তু আজি তাৰিখত সকলোৱে কিন্তু আমাক ঠগি আহিছে। আৰু এতিয়া যিহেতু বিজেপি চৰকাৰে যেতিয়া 2016 চনত আহিছিলে অসমলৈ প্ৰথমবাৰ, তেতিয়া তেওঁলোকে কি ক'লে যে আমি চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি 351 টকা 33 পইচাৰ কথাটো ক'লে, ৰেচনটো ফ্ৰীৰ কথা ক'লে, কিন্তু আজিৰ তাৰিখত সেইটো নহ'ল। আৰু তাতকৈ ডাঙৰ কথা যে এতিয়া তেওঁৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে হয়তো জানে নে নাজানে যে অসমৰ চাহ বাগিচা অঞ্চলৰ প্ৰায়বিলাক প্ৰাথমিক বিদ্যালয়ে এতিয়ালৈকে চৰকাৰীকৰণ হোৱা নাই। তেওঁলোকে বৰ্তমান যদি শিক্ষাৰ কথা কয়, এই শিক্ষাৰ দিশটো অতিকে মানে নিম্নমানৰ চাহ বাগিচাতে আছে। আৰু দ্বিতীয়তে তেওঁ আৰু এটা কথা কৈছিলে, মই তেখেতক এটা কথা জনাই দিব বিচাৰিছোঁ যে তেখেতে যিটো ক'লে অটল অমৃত যোজনাৰ কথাটো ক'লে, আৰু এইটো এটা মানে বহুত দুখ লগা কথা, পুতৌজনক অৱস্থা যে চাহ বাগিচাৰ যিবিলাক অটল অমৃত কাৰ্ড আছে, তেওঁ হয়তো দুলীয়াজান সমষ্টিৰ বিভিন্ন চাহ বাগিচা ঘূৰিছে, তেওঁ দেখিবলৈ পাব যে চাহ বাগিচাৰ অটল অমৃতৰ যিবিলাক কাৰ্ড, এই কাৰ্ডত কিন্তু শুদ্ধভাৱে তেওঁলোকে নামবিলাক নিৰূপণ কৰি দিব পৰা নাই, যাৰ কাৰণে অসম মানে মেডিকেল কলেজত যদি আমাৰ চাহ জনগোষ্ঠীৰ লোক যদি যায়, তেওঁলোকে প্ৰকৃত যিটো স্বাস্থ্যৰ মানে হেৰিটো পাব নোৱাৰে, সুবিধাটো পাব নোৱাৰে। মই পুনৰ আহিম, মই বিজেপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ পুনৰ আহিছোঁ। বহু সমালোচনা, বহু প্ৰশ্ন, বহু অভিযোগ, আৰু মিচিকাই হাঁহি আছে বিজেপিৰ প্ৰতিনিধিজনে। প্ৰথম কথা, আপুনি নিবনুৱা সমস্যাৰ কথাটো আপোনাক সোধা হ'ল। হয়। দ্বিতীয় কথা জনগোষ্ঠী, হয়, অনুসূচিত জনজাতিকৰণ। হয়। তৃতীয় কথা 350 টকা। আপুনি খুব চমুকৈ এইকেইটা উত্তৰ দিয়ক। নহয়, যিহেতু গোটেইকেইজন প্ৰতিনিধিয়ে যিহেতু মোকেই প্ৰশ্ন কৰিছে, মোক অলপ সময় লাগিব গোটেইখিনি কথা ক'ম, কাৰণ কেলৈ তথ্যভিত্তিক মই দিব লাগিব। মই তথ্য দিম, কিন্তু তথ্যত যদি কোনোবা দায় হৈ যায় মই কিন্তু আপোনালোকক ক্ষমা বিচাৰিম। প্ৰথম কথা, বান সমস্যাৰ কথা কৈছে। দুলীয়াজান নিচিনা অঞ্চলত বান সমস্যা কিমান আপোনালোকে নিশ্চয় জানে। 2 নম্বৰ কথা, যদি কংগ্ৰেছৰ প্ৰতিনিধিজনে হয়তো দুলীয়াজানৰ আশে পাশে তেওঁ ঘূৰি নুফুৰে, যদি ফুৰিলেহেঁতেন তেওঁ সেই জাগুন গাঁৱলৈ গ'লহেঁতেন আৰু সেই তাত গৈ চালেগৈহেঁতেন নতুনকৈ 2টা যেনেকৈ বান্ধ নিৰ্মাণ হৈ আছে। প্ৰথম কথা হৈ গ'ল। দ্বিতীয় কথা, বাট পথ। মই আজি এইটো কথা বেয়া লাগিছে যে তেওঁ এজন মানুহে কেনেকৈ ঘৰত থাকিও ৰাজনীতি কৰিব পাৰে। আমিতো মানুহৰ ঘৰে ঘৰে গৈ ৰাজনীতি কৰিছোঁ, মানুহক কেনেকৈ সমাজখনক উঠাই আনিব পাৰোঁ আমি সেইটো চেষ্টা কৰি আছোঁ। তেওঁ হয়তো নাজানেই যে দুলীয়াজান বা গোটেই অসমত বাট পথৰ কথা কৈ নিজকে নিজে লাজ দিয়াটো মই ভাল বুলি নাভাবোঁ। বাট পথৰ কথাটো ভাবি সেইটো কথা তেওঁ ক'বই নালাগে। 2 নম্বৰ কথা মই কৈ সেইটো কথাত আহি আছোঁ। হয়, যদি কয় তেওঁলোকে এটা কথা জনা উচিত, সেইটো কাৰ ফাণ্ড আছিল, কোনে তেওঁলোকক টকা চেংচন দিছিল, তেওঁলোকে জনাটো উচিত। কাৰণ তেওঁলোকে তথ্যভিত্তিক কথা কয়, এইটো আমাৰো উত্তৰ দিবলৈ কেতিয়াবা খেলি মেলি হয়। তথ্য থাকিলে তেওঁলোকে সুধিব লাগে। কিছুমান তথ্য তেওঁলোকে নাজানে বাৰু, একো নাই দিয়ক, মই কৈ দিছোঁ। প্ৰথম কথা হ'ল, দুলীয়াজানৰ যিটো ৰাস্তাৰ কথা কৈছে, প্ৰথমবাৰৰ বাবে অসম চৰকাৰে জৰাজীৰ্ণ হ'ল বুলি তেওঁলোকে দাবী জনাইছিলে আৰু হৈছিল। সেইটো আমি ক'ব বিচাৰিছোঁ যে হৈছিল। সেই জৰাজীৰ্ণ হোৱাৰ বাবে অসম চৰকাৰে SOPT আঁচনিত প্ৰথমবাৰৰ বাবে 3,48 লাখ টকা দি বৰ্তমান পথটো নিৰ্মাণ কৰি দিলে। আৰু 2 নম্বৰ কথা, আমি কি সেই যে পথটো হোৱা নাছিলে তাৰ বাবে আমি ব্যৱস্থা কি কৰিলোঁ এই চৰকাৰখনে। প্ৰথম কথা, তেওঁলোকক আজিয়ে জনাই দিছোঁ, তেওঁলোকৰ নহ'লে এইটো প্ৰশ্নই খুব আমনি কৰে। 2জনকৈ A-ক্লাছ কণ্ট্ৰেক্টাৰ টাৰ্মিনেট কৰা হ'ল, তেওঁলোকে হয়তো নাজানে। আৰু এতিয়াও 5 লাখ টকা হিচাপ আমাক অইল ইণ্ডিয়া আৰু PWDয়ে দিব পৰা নাই। আকৌ আপোনাক মই টি কাষ্টলৈ আহিছোঁ। শিক্ষাৰ বিষয় তেওঁলোকে বাইদেৱে হয়তো চাহ জনজাতি অঞ্চললৈ খুব কমকৈ যায়, সেইটো বেয়া নাপাওঁ বাৰু, কিন্তু তেওঁ গম নাপায় যে পুৰণি ডিৰিয়েল জালনী চাহ বাগিচা। হয় হয়, পুৰণি ডিৰিয়েল আপুনি নিশ্চয় চিনি পাই চাগে। পুৰণি ডিৰিয়েল জালনী চাহ বাগিচাও চিনি পাই চাগে, বালিজান চাহ বাগিচাও চিনি পাই চাগে, ভিতৰ চাবুৱা লেংৰাইও চিনি পাই চাগে। তাত যে 4খনকৈ নতুনকৈ আদৰ্শ বিদ্যালয় হৈছে,
আপোনালোকে সেই কথাটো আপুনি ভালকৈ নাজানে চাগে যে আপোনালোকে এটা কথা জনা উচিত যে অসমৰ বাবে 119খন নতুনকৈ বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে এই বিজেপি চৰকাৰৰ দিনত 25 বছৰীয়া ডিমাণ্ডটো 4 বছৰ থকা এই চৰকাৰখনে কৰি দেখুৱালে আমি প্ৰাউড কৰিছোঁ আমি বহুত ভাল পাওঁ যে 25 বছৰ ডিমাণ্ডটো আপোনালোকৰ 25 বছৰ আপোনালোকে 25 বছৰৰ পৰা ডিমাণ্ড কৰা বস্তুটো আমি 4 বছৰ দিবলৈ সক্ষম হ'লো মই পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ হয় আৰু এক নম্বৰ কথা মই আপোনালোকক কৈ দিছোঁ তেওঁলোকে কৈছে কংগ্ৰেছে আমাক চৰকাৰৰ কথা কয় ঠিক আছে মই এটা কথা কৈছোঁ যেতিয়া আপোনালোকৰ চৰকাৰ আছিল অসম টি কৰ্পৰেশ্যন লিমিটেডত 450 কোটি টকা PF কিয় ধাৰ লগালে প্ৰভিডেণ্ট ফাণ্ডত টি কাষ্টৰ মানুহখিনিয়ে যেতিয়া PF পাব লাগিছিলে তেওঁলোকৰ 450 কোটি টকা আজিলৈকে PF তেওঁলোকে নিদিয়াৰ বাবে কেনেকুৱা তেওঁলোকে দুৰ্দশাত ভুগিছে সেই কথাখিনিকে চিন্তা কৰি আমাৰ স্বাস্থ্য হওক শিক্ষা হওক ৰাস্তা পদূলি হওক সকলো দিশৰ জনধন হওক সকলো দিশৰ বাবে আকৌ এই চৰকাৰখনে চিন্তা কৰিছে আৰু এটা কথা কৈ দিম যেতিয়া কংগ্ৰেছ চৰকাৰখন আছিলে অসমত চাহ জনগোষ্ঠীৰ বিধায়কে যথেষ্ট আছিল আপোনালোকে নিজেই জানে ডিব্ৰুগড় যদি আপুনি জিলাখনলৈ হুকিয়াই চাই তাত গম পাব যে কিমানজন চাহ জনগোষ্ঠীৰ বিধায়ক আছিল কিন্তু বৰ্তমান সময়ত দুজন সঞ্জয় কিষাণ তেৰছ গোৱালাদেৱ দুজন বিধায়কে অসমৰ বাবে চাহ জনগোষ্ঠী মানুহৰ বাবে অসমৰ ৰাইজৰ হকে কাম কৰি দেখুৱালে মাত্ৰ 4 বছৰ 5 বছৰ বুলি এটা 350 টকা মজুৰিৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'ব হয় আমাৰ যথেষ্টখিনি আপোনাৰ প্ৰধান ডিমাণ্ড কিন্তু 350 টকা হয় আমিও বিচাৰো তেওঁলোকে পাওক আৰু পাবও লাগে আমিও চৰকাৰক কম আমিও আমাৰ প্ৰতিনিধিবিলাকক কম যে অতি সোনকালে অতি শীঘ্ৰে ইমানখিনি যদি আমাক সুবিধা প্ৰদান কৰিব পাৰিছে তেনেহ'লে 351 টকা আমাক সোনকালে দিব ধন্যবাদ এটা বিষয় উজনি অসম কপাই গৈছিলে সেইটো হৈছে এই বিষয়টো এবাৰ নিৰ্বাচনত বিশেষ প্ৰাধান্য পাব বুলি ভাবেনে কাৰণ কংগ্ৰেছে এই বিষয়টোকে এবাৰ নিৰ্বাচনী ইস্যু কৰিছে আপুনি কি ভাবে যেহেতু সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কেব আছিলে কেবৰ পৰা হৈ গ'ল আৰু ইয়াৰ কাৰণে সমগ্ৰ অসমবাসীয়ে মাত মাতিলে ইয়াক আইনলৈ পৰিণত কৰিব নালাগিলে নুশুনিলে কেন্দ্ৰীয় চৰকাৰ নুশুনিলে অসম চৰকাৰ নুশুনিলে আৰু তেওঁলোকে ময়মতালি কৰি গ'ল আৰু যাৰ কাৰণে আজি সকলোৱে আন্দোলন কৰিলে অসমৰ জাতি মাটি ৰক্ষাৰ কাৰণে ভাষা ৰক্ষাৰ কাৰণে কিন্তু আজি কথাটো হ'ল কি আজি যিগৰাকী আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈহে তেওঁ জেল খাবলগীয়া হ'ল এইটো আটাইতকৈ চিন্তনীয় বিষয় আৰু কথা হ'ল কি তেওঁ কৈছে যে কংগ্ৰেছৰ দিনৰ মানে কি কৰিছিলে তেওঁলোকে সেইটো কথা তেওঁলোকে বাৰে কৈ এটা কমন ডাইলেক্ট হৈ গ'ল 65 বছৰ 60 বছৰে কি কৰিলে তেওঁলোকে আজি তেওঁলোকে যিবিলাক LP স্কুলত পঢ়িলে যিবিলাক কলেজত পঢ়িলে সেইবিলাক কোনে কৰিছিলে তেওঁলোকে উত্তৰ দিব লাগে আজি শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আমূল পৰিৱৰ্তনৰ কথা কয় কিন্তু সেই শিক্ষাৰ আমূল পৰিৱৰ্তন কোনে আনিছিলে যদি অসমত 15 বছৰ কংগ্ৰেছ ৰাজত্ব নকৰা হলে আজি এইটো পৰ্যায় অসমত নাহিলে হলে যেতিয়া আমাৰ প্ৰাক্তন প্ৰয়াত তৰুণ গগৈ ছাৰৰ দেখাবখন হৈছিলে সেইটো সময় সকলো অসমবাসীয়ে চকুলো টুকিছিলে এইটোৰ কাৰণে আজি সঁচাকৈ দুখ লাগে তেওঁলোকৰ যিবিলাক চল চাতুৰি কথাবিলাক কয় আৰু ৰাইজক ভুলাব বিচাৰি এতিয়া 351 টকা হাজিৰা দিয়াৰ কথা কৈছে এতিয়াও তেওঁলোকে ডিমাণ্ড আকৌ কৰিম বুলি কৈছে যেতিয়া প্ৰথম তেওঁলোকে কৈছিলে যে হেতু তেওঁলোকে প্ৰথম আমি এই সমস্যাটো সমাধান কৰিম বুলি আজি 5 বছৰ উকুলি যোৱাৰ পিছতো নকৰিলে আৰু মাত্ৰ ভোট বেংকৰ ব্যৱহাৰৰ কাৰণে আজি কেইদিনমানৰ আগতে তেওঁলোকে কেবিনেটত সিদ্ধান্ত লৈ 50 টকা বঢ়াই দিলো বুলি তেওঁলোকে যে দমবালি মাৰি ঘোষণা কৰিছিলে আমাৰ মানুহখিনিটো বাগানত একদম উৎসৱৰ পৰিৱেশ হৈ গৈছিলে ঢোল নাগৰা বাজি একদম মান্দল বাজি মানে একদম কি বুলি কম আৰু এটা উৎসৱ হৈ গৈছিলে কিন্তু হেতু যে আজি মিছা প্ৰতিপন্ন হৈছে আৰু আজি সংগঠনবিলাকে উদ্যোগ লৈ অহা হয়তো আমি জানিব পাৰিছো 22 তাৰিখে ইয়াৰ প্ৰতিবাদত অসম বন্ধ দিবলগীয়া হৈ গৈছে কিয় হৈছে আৰু সেই চৰকাৰখনক আজি আমি কেনেকৈ বিশ্বাস ল'ব পাৰিম আজি এটা কমন ডাইলেক্ট তেওঁলোকে বনাই দিয়ে যে কংগ্ৰেছে কি কৰিলে বুলি
কিন্তু আজি যদি তেওঁলোকে সঁচা অৰ্থত যদি চাবলৈ যায় কংগ্ৰেছে যিবিলাক আঁচনি তেওঁলোকে তৈয়াৰ কৰি যিখিনি ইমপ্লিমেণ্ট কৰি আছিলে তাকে ডুপ্লিকেট কৰি আজি তেওঁলোকে কৰি আছে এই 5 বছৰে বেলেগ একো কৰা নাই নামবিলাক সলনি কৰিছে টকা পইচাবিলাক ইফালে ইফালে গৈছে বেলেগ নতুনকৈ একো লোৱাই নাই কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো জিৰ' এটা বিৰতি ল'ব লগা যে ইতিমধ্যে এই নিৰ্বাচনী যি বাক বিতণ্ডা তুংগত উঠিছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত কিন্তু তাৰ লগতে জাতীয় পৰিষদৰ ওচৰলৈ মই আহিম কিন্তু এটা বিৰতি পুনৰ ল'ব লগা হৈছে তাৰপিছত ঘূৰি আহিম ৰণদংকা 2021লৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণদংকা 2021লৈ মই অসম জাতীয় পৰিষদৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিছোঁ বিশেষকৈ এইবাৰ দেখা গৈছে নাগৰিকত্ব সংশোধনী আইনখনক লৈ তীব্ৰ প্ৰতিবাদ হৈছে আৰু এই কাৰ বিৰোধ কৰি আপোনালোকৰ দলটো জন্ম হৈছিল বিশেষকৈ যে এই কাৰ বিষয়টোৱে এই সমষ্টিত উজনি অসমৰ সমষ্টি বা দুলীয়াজনত কি প্ৰভাৱ পৰিব ৰাইজে ইয়াক গ্ৰহণ কৰিছেনে এটা নিৰ্বাচনী ইছ্যু হিচাপে সকলোৱে জানে কাৰ প্ৰাসংগিকতা বৰ্তমান সময়ত কিয় আছে কিয় থাকিব লাগে আৰু আমি জনাটো কিয় প্ৰয়োজন এতিয়া তেওঁ প্ৰশ্নটো কৰিলে যে দুলীয়াজানবাসী ৰাইজে কাৰ প্ৰাসংগিকতাক এই বিধানসভা নিৰ্বাচনত মানি ল'বনে নলয় মোৰ কথাটো হ'ল যে অসমৰ প্ৰত্যেকজন নাগৰিকে অসমৰ প্ৰত্যেকজন অসমীয়াই কাৰ প্ৰাসংগিকতাক আমি মানি ল'বই লাগিব আৰু কাক আমি উফৰাই পেলাবলৈ হ'লে কাৰ বিৰুদ্ধে আমি মাত মাতিবই লাগিব আৰু মই ক'ব বিচাৰোঁ যে অলপ আগতে কংগ্ৰেছৰ প্ৰতিনিধিজনে কৈ গ'ল যে যিয়ে কংগ্ৰেছৰ তেওঁলোকৰ এবাৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা যিজন প্ৰতিনিধিয়ে আগবঢ়াইছে কোনোবাই জেললৈ গৈছে কোনোবাই কাৰোবাৰ ঘৰ ঘেৰাও কৰিছিলে সেইবোৰ আমাৰ গণ্ডিৰ বাহিৰত আমাৰ অসম জাতীয় পৰিষদে কাৰ গইনা লৈ পিনে হয় তেওঁলোকে আমাৰ অসম জাতীয় পৰিষদ গঠন হৈছিলে কিন্তু আমাৰ মূল ইছ্যুটো আছিলে যে 1971 চনৰ পাছত এজনো বিদেশীয়ে অসমৰ মাটিত ভৰি দিব নোৱাৰিব আৰু নিজক অসমীয়া হিচাপে চিনাকি দিব নোৱাৰিব আমাৰ বাবে বিদেশীয়ে সেয়া লাগিলে মুছলমান হওক সেয়া লাগিলে হিন্দু হওক আমাৰ বাবে বিদেশী সদায় বিদেশী হৈয়ে থাকিব আৰু আমি বিদেশীক অসমৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ হ'লে আপোনালোকে অসমৰ প্ৰত্যেকজন নাগৰিকে মই আকৌ কৈছোঁ অসমৰ প্ৰত্যেকজন নাগৰিকে অসম জাতীয় পৰিষদক নিজৰ বুকুত কিন্তু মানি ল'ব লাগিব আৰু দুলীয়াজানবাসী ৰাইজকো মই অনুৰোধ জনাম যে আপোনালোকে লুৰুণজ্যোতি গগৈদেৱক হয়তো আপোনালোকে নিজৰ মাজলৈ আনিবই লাগিব আৰু কাক আমি অসমৰ পৰা উফৰাই পেলাবই লাগিব ধন্যবাদ লোকজনশক্তিয়ে কাৰ বিষয়টো ইছ্যু হিচাপে লৈছেনে নাই লোৱা আমি কাৰ সমৰ্থন নকৰোঁ আমি আগতেও আমি কৈছোঁ যে লোক জনশক্তি পাৰ্টি অসম প্ৰদেশ কমিটি আমি কাৰ আমি সমৰ্থন নাই কৰা আপোনাৰ সাংগঠনিক ভেটি কেনেকুৱা আমাৰ অসমত সাংগঠনিক ভেটি সবেই আমাৰ ভালেই প্ৰায় আমি এইবাৰ অসমত আমি 60টা চিটত আমাৰ প্ৰতিনিধিত্ব কাৰ সম্পৰ্কত আপোনালোকৰ দলীয় স্থিতি কি কাৰ ক্ষেত্ৰত আমাৰ যেতিয়া ৰামবিলাস পাছোৱান নেতৃত্বত যিহেতু এইটো দল যেতিয়া আমাৰ ইয়াৰ অসমত যেতিয়া কাৰ আন্দোলন হৈ আছিল তেতিয়া অসম প্ৰদেশ কমিটিৰ ফালৰ পৰা আমি কাৰ ছাপোৰ্ট নকৰোঁ বুলি তেওঁলোকলৈ আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ গতিকে আমি অসম প্ৰদেশ কমিটি আমি কাৰ ছাপোৰ্ট নকৰোঁ এইটো আমাৰ মানে আমি সিদ্ধান্ত লোৱা হৈছে গতিকে আমি দুলীয়াজান সমষ্টিৰ যিহেতু উন্নয়নৰ ক্ষেত্ৰত আজি আমাৰ এই ৰণদংকা যিটো কাৰ্যসূচী হৈছে মই এই কথাটো এইটো কাৰণে কৈছোঁ যিহেতু আমাৰ প্ৰত্যেক বছৰে তেনে নিৰ্বাচন আহে প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে এই বোকাচুতীয়া ৰাজনীতি কৰি পিনি আকৌ জয়ী হৈ পিনি বিধানসভালৈ গুচি যায় কিন্তু ফলত একো সমষ্টিবাসী একো উন্নয়ন নহয় গতিকে সেইকাৰণে আমি লোকজনশক্তি পাৰ্টিৰ ফালৰ পৰা আমি দুলীয়াজান সমষ্টিত মই নিজে প্ৰতিনিধিত্ব হৈ মই ৰাইজলৈ এটা অনুৰোধ যদি দুলীয়াজান সমষ্টিৰ যদি উন্নয়ন লাগে তেতিয়া লোকজনশক্তি পাৰ্টি ঘৰৰ চিহ্ন ভোট দি জয়যুক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ মই এতিয়া বিজেপিৰ ওচৰলৈ আহিছোঁ যে কাৰ বিষয়টো কিন্তু এইবাৰ অসমৰ এটা ৰাজনৈতিক বিষয় হৈছে আৰু এইবাৰ নিৰ্বাচনত এটা ইছ্যু হৈছে বিশেষকৈ কংগ্ৰেছেও এইটো ইছ্যু কৰিছে কাৰণ তেওঁলোকে কটা চিন্তা বুজি পাইছোঁ আপুনি বিজেপিৰ স্থিতি কি এবাৰ কি আপোনালোকে কা আনিলে আপোনালোকে ভাবেনে কা নিৰ্বাচন এটা ইছ্যু হ'ব আৰু আপোনালোকে যিহেতু সমৰ্থন কৰিলে আপোনালোকে ইয়াক ভোট দিব কোনো কাৰণতে কা এটা ইছ্যু হ'ব নোৱাৰে প্ৰথম কথা 2 নম্বৰ কথা কংগ্ৰেছৰ আপোনালোকে যিটো কথা ক'লে ঠিক আছে বাৰু কাৰণ দুলীয়াজানত ঘৰ জ্বলোৱা মানুহকেইজন কংগ্ৰেছেই আছিল আপোনালোকে সেইটো নিশ্চয় জানে কাৰণ চাওক মই এইটো তথ্য সহকাৰে কিয় ক'ম আপোনাক সম্পূৰ্ণ মিছা কথা সহকাৰে আপোনাক এইটো কাৰণে ক'ম লাষ্টতহে বিজেপিৰ কৰ্মী নেতাবিলাকে ওলাইছিলে তেওঁলোকে পৰিস্থিতিটো বেলেগ দিশত নিবৰ কাৰণে তেওঁলোকে এই ঘটনাটো সংঘটিত কৰিছিলে আৰু কংগ্ৰেছত তেওঁলোকে বাৰে বাৰে বদনাম দি থাকে তেওঁলোকক দায়ী কৰি বিজেপিৰ কৰ্মকৰ্তাই সেইবিলাক কাণ্ড কৰিছিলে মই গৈ আছোঁ আপোনাৰ বক্তব্যটো সম্পূৰ্ণ চাওক মই কনক্লুজন কৰিব বিচাৰিছোঁ মই কনক্লুজন কৰি দিম একেবাৰে কনক্লুজন কৰি দিছোঁ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু আমি যেনেদৰে তেওঁলোকৰ গুৰুবিলাকে মিছা কথাৰে ইমান দিন প্ৰলোভিত কৰি আছে তেনেকুৱাই আজি তেওঁলোকৰ সেই মিছা কথাকে কৈ আছে বাৰে বাৰে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল আমি সমাজখনক কেনেকৈ আগলৈ আনিব পাৰোঁ সেয়াই আমাৰ লক্ষ্য উদ্দেশ্য
ৰাজনীতি কৰিবলৈ আগবাঢ়ি আহিছে। মই এটা কথা ক'বলৈ ওলাইছোঁ, দুলীয়াজানৰ ৰাইজ যথেষ্ট সজাগ আৰু সচেতন। দুলীয়াজানৰ ৰাইজে বহু নিৰ্বাচন দেখিছে, বহু কথা শুনিছে। বৰ্তমান দুলীয়াজানৰ ৰাইজে বিবেকেৰে ভোট দিব। দুলীয়াজানৰ ৰাইজে এইবাৰ আপোনালোকে কৈছে, মই প্ৰথমতে বিজেপিখনৰ কথা কৈছোঁ, তেওঁলোকৰ বুকুখন আৰু অকণমান বহল কৰি দিছোঁ। বিজেপি চৰকাৰে এটাৰ পাছত এটাকৈ উদ্যোগ বিক্ৰী কৰি বৰ্তমান শেষ কৰি আছে। এইবাৰ মাত্ৰ তেনেহ'লে আমাৰ অসমত অসমীয়াক বিক্ৰী কৰিব। আৰু এটা কথা আপোনালোকে জানেনে, এইখন চৰকাৰ হৈছে বাকীৰ চৰকাৰ আৰু ফাঁকিৰ চৰকাৰ। এই চৰকাৰখনে কেৱল বাকী কৰিব জানে আৰু ফাঁকি মাৰিবলৈ জানে। এই চৰকাৰখন যদি সাংবাদিক বন্ধু আছে ইয়াতে, আমাৰ সাংবাদিক কোনোবা আছে নিৰপেক্ষভাৱে সাংবাদিকৰ ওচৰত মই আহিব খুজিছোঁ যে আপুনি কি কয়, দুলীয়াজনৰ মুখ্য সমস্যাকেইটা সমাধান হৈছেনে বা এইবাৰ কি দুলীয়াজনৰ সমস্যা ইছ্যু হ'ব? মই নিৰপেক্ষ মানুহ হিচাপে দুটামান কথা ক'ব বিচাৰিছোঁ। মই কোন বিধায়ক সফল হৈছে বা কোন বিধায়ক ব্যৰ্থ হৈছে এই কথা ক'ব বিচৰা নাই, কিন্তু দুলীয়াজানৰ এজন সচেতন ব্যক্তি হিচাপে মই এটা কথাই ক'ব বিচাৰোঁ যে আপোনালোকেও জনা উচিত যে দুলীয়াজানৰ সিংহভাগ ৰাস্তা পদূলি কিন্তু অইল ইণ্ডিয়াই নিৰ্মাণ কৰে। ইয়াত কোনো জনপ্ৰতিনিধিয়ে আজিলৈকে ৰাস্তা পদূলি উন্নয়নত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু মই কংগ্ৰেছে সফল হৈছে বা বিজেপিয়ে সফল হৈছে বুলি ক'ব নিবিচাৰোঁ। 1985 চনৰ পৰা আজিৰ তাৰিখলৈকে কোনো এজন জনপ্ৰতিনিধিয়ে কিন্তু দুলীয়াজানৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে চিন্তা কৰা নাই। ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতিব পাৰিলেহেঁতেন। যদি এজন জনপ্ৰতিনিধিয়ে সঁচা অন্তৰে যদি সমষ্টিটোৰ কাৰণে কাম কৰিম বুলি ভাবে, তেতিয়াহ'লে দুলীয়াজানখনত এখন আটকধুনীয়া উদ্যান, শিশু উদ্যান গঠন কৰিব পাৰে, এটা আটকধুনীয়া যাদুঘৰ স্থাপন কৰিব পাৰে, এটা সুন্দৰ বাট পথ নিৰ্মাণ কৰিব পাৰে। কিন্তু কংগ্ৰেছৰে হওক বিজেপিৰে হওক আজিৰ তাৰিখলৈকে কিন্তু কোনো এজন জনপ্ৰতিনিধিয়ে এই সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ কথা চিন্তা কৰা পৰিলক্ষিত নহ'ল। আপুনি কি ভাবে? আৰু এগৰাকী সাংবাদিক আমাৰ ইয়াত উপস্থিত আছে বা তেখেতৰ পৰা জানিব খুজিছোঁ। প্ৰকৃতাৰ্থত দুলীয়াজান সমষ্টিটো 118 নং দুলীয়াজান সমষ্টিত এগৰাকী জনপ্ৰতিনিধিয়ে চৰকাৰী ফাণ্ড নোহোৱাকৈও কাম কৰিব পাৰে, কাৰণ এইটো সমগ্ৰ অঞ্চলটো এটা উদ্যোগ প্ৰধান অঞ্চল। কিন্তু এই উদ্যোগৰ যিবিলাক নীতি, জনহিতৰ নীতি আছে, সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত যিবিলাক টকা চেংচন হয়, সেই টকা এগৰাকী প্ৰতিনিধিয়ে সঁচা অৰ্থত যদি কাম কৰোঁ বুলি ভাবে, চৰকাৰী ফাণ্ড নোহোৱাকৈও দুলীয়াজানক অসমৰ ভিতৰত নহয় দেশৰ ভিতৰত এখন উন্নত চহৰ তথা এটা বিধানসভা সমষ্টি হিচাপে দাঙি ধৰিব পাৰে চৰকাৰী পুঁজি নোহোৱাকৈ। কিন্তু আমি দেখা হোৱাৰ পৰা কোনো এগৰাকী প্ৰতিনিধিয়ে, জনপ্ৰতিনিধিয়ে সেই কাম কৰা নাই। মাত্ৰ চৰকাৰৰ যি আঁচনি আহে সেই আঁচনিয়ে এই সমগ্ৰ অঞ্চলটোৰ কাম কৰে, সেয়া কিন্তু যথেষ্ট নহয়। সেইহতে এটা কথা ঠিক, কোনো এগৰাকী জনপ্ৰতিনিধি আজিলৈকে দুলীয়াজান সমষ্টি উন্নয়নৰ ক্ষেত্ৰত ভাল ভূমিকা ল'ব পৰা নাই। ধন্যবাদ। মই আৰু পিছলৈ আহিছোঁ। মই আপোনালোকক সুধিব খুজিছোঁ, দুলীয়াজানৰ মূল সমস্যা সম্পৰ্কত কোনকেইটা সমস্যা আপোনালোকে ইমানজনে সন্মুখীন হৈ আহিছে? হয়, মই এটা কথা ক'ব বিচাৰোঁ, চৰকাৰ যোনে গঠন কৰক সেইটো পিছত ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰি সেইটো সিদ্ধান্ত ল'ব। কিন্তু ইয়াত বৰ্তমান আমি চৰকাৰী এখন যি চিকিৎসালয় হ'ব লাগিছিলে, চিকিৎসা ক্ষেত্ৰত যি পদক্ষেপ চৰকাৰে ল'ব লাগিছিলে, তেনেকুৱা চিকিৎসালয় আজি হয় বকুলনি চাৰিআলিত আছে আৰু কছাৰী পথাৰত আছে। কিন্তু আমাৰ মেজৰ বেমাৰ হ'লে আমি সদায় অসম মেডিকেল কলেজলৈ যাবলগীয়া হয়। সেইকাৰণে মই অনাগত দিনত যিখন চৰকাৰ হ'ব, চিকিৎসা ক্ষেত্ৰত বিশেষ গুৰুত্ব ল'বলৈ আহ্বান জনালোঁ। ধন্যবাদ। ইতিমধ্যে দেখা গৈছে দুলীয়াজান বিধানসভা সমষ্টিৰ সমস্যাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু ইয়াৰ লগে লগে এইবাৰ এই নিৰ্বাচনত কিন্তু দুলীয়াজান বিধানসভা সমষ্টিকে ধৰি ইয়াৰ কাষে পাজৰৰ সমষ্টিকেইটাত ৰাজনৈতিক যুঁজখন যেন অতি প্ৰবল হৈ উঠিব, সেইটো আজি এই ৰণৰংকাই প্ৰমাণ কৰিছে। কিন্তু দেখা যাব অহা
নিৰ্বাচনত এই নিৰ্বাচনৰ ভোটদানৰ দিনা কাক ভোট দিয়ে কাক বিশ্বাস কৰিছে সেইটো আমি ৰাইজৰ হাতলৈ এৰি দিছোঁ ভোটাৰৰ হাতলৈ এৰি দিছোঁ আৰু ইয়াৰ লগে লগে আজিলৈ ৰণৰংকৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ সমগ্ৰ দুলীয়াজানবাসীক মই ধন্যবাদ জনাইছোঁ দল সংগঠনক ধন্যবাদ জনাইছোঁ ৰাজনৈতিক দলৰ প্ৰতিনিধিক ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ This program is brought to you by है तैयार हम शीघ्र ही शुभ मुक्ति।